খুমটাই সমষ্টিৰ অন্তৰ্গত কেপ্টেইন জিন্তু গগৈ পথৰ পৰা গাড়ীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুৰাৱস্থাই দীৰ্ঘদিন জমৰ যাতনা ভোগাইছিল পথচাৰীক। পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহল চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগ তথা স্থানীয় বিধায়কৰ। তেনে সময়তে ৰাইজৰ ত্ৰাণকৰ্তাৰূপে থিয় দিলে খুমটাইৰ বিশিষ্ট সমাজকৰ্মী পৰাণজ্যোতি শইকীয়া। ৰাইজে নখ জোকাৰিলে নৈ বয় এই কথাষাৰ প্ৰতীয়মান কৰি ৰজাঘৰীয়ালৈ বাট নাচাই গাড়ীগাঁৱৰ পৰা খুমটাই সংযোগী এই বিধ্বস্ত পথটো মেৰামতিৰ বাবে ওলাই আহিল সমাজকৰ্মী পৰাণজ্যোতি শইকীয়াৰ নেতৃত্বত স্থানীয় ৰাইজ। পৰাণ শইকীয়াৰ এই পদক্ষেপত স্থানীয় ৰাইজে এতিয়া যথেষ্ট পৰিমাণে সকাহ লাভ কৰিছে। খুমটাই সমষ্টিৰ অন্তৰ্গত কেপ্টেইন জিন্তু গগৈ পথৰ পৰা গাড়ীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুৰাৱস্থাই দীৰ্ঘদিন জমৰ যাতনা ভোগাইছিল পথচাৰীক। বনগাঁও তিনিআলিত এই পথটো আৰম্ভ হৈ গাড়ীগাঁৱৰ মাজেদি গৈ ধোদৰালি খুমটাই ধোদৰালিত সংযোগ হৈছে। এই ৰাস্তাটো মেৰামতিৰ অভাৱত বহু দিনৰ পৰাই বিধ্বস্ত হৈ পৰিছিলে, যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছিলে। আৰু আমি স্থানীয় ৰাইজৰ যোগেদি স্থানীয় বিধায়কলৈ যোগেদি আমি চৰকাৰলৈ বিভিন্ন সময়ত অনুৰোধ কৰিছিলোঁ মেৰামতিৰ কাৰণে, কিন্তু তেখেতসকলৰ পৰা কোনো আমি সুদ্যোত্তৰ নাপালোঁ। সেয়েহে আজি কিছুদিনৰ পৰা আমাৰ গাড়ীগাঁওবাসী তথা ইয়াৰ গাড়ীগাঁৱৰ আশে পাশে বিভিন্ন অঞ্চলৰ ৰাইজৰ পৰা মোলৈ অনুৰোধ আহিছিলে যে এই ৰাস্তাটো মেৰামতিৰ কাৰণে কিবা এটা কৰিব লাগে। তো যদিও মই এই মেৰামতিৰ কামত উদ্যোগ লৈছোঁ, কিন্তু ইয়াৰ স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগ আছে, যুৱকসকলৰ সম্পূৰ্ণ সহযোগ আছে। আজিৰ পৰা আমি মেৰামতিৰ কাম আৰম্ভ কৰিছোঁ আৰু 2 এদিনৰ ভিতৰতে আমি মেৰামতিৰ কাম সম্পূৰ্ণ কৰিম। ৰাইজৰ যাতায়াতৰ বাবে আমি ৰাস্তাটো সুগম কৰি তুলি ৰাইজক আমি যাতায়াতৰ বাবে সুব্যৱস্থা কৰি দিম। ৰাস্তাটোৰ সম্পূৰ্ণ দৈৰ্ঘ্য বোধকৰোঁ 4 কিলোমিটাৰ ওপৰত হ'ব, কিন্তু যিখিনি বিধ্বস্ত হৈছে সেইখিনি প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। আমাৰ এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে আমাৰ এই গাড়ীগাঁও অঞ্চলৰ। গতিকে আমি বহুদিনৰ পৰা এইটো প্ৰচেষ্টা হাতত লৈছিলোঁ, কিন্তু আমি আচলতে বহু পইচাৰ ইয়াত কথা থকাৰ কাৰণে আমি কামটো কৰিব পৰা নাছিলোঁ। কিন্তু আজি এতিয়া বহল ভিত্তিত আমি সকলো একত্ৰিত হৈ পেলাই আমি ওলাই আহিছোঁ আৰু আমাৰ স্থানীয় যুৱক সমাজকৰ্মী পৰাণজ্যোতি শইকীয়াই নিজে উদ্যোগ লৈছে। উদ্যোগ লোৱাৰ আমি সকলোৱে কামটো কৰিবৰ কাৰণে আমাৰ সহায় হ'ল। গতিকে আজি সকলো ৰাইজ ওলাই আহিছে আৰু এইটো আচলতে আমাৰ গোটেই অঞ্চলটোৰ কাৰণে এটা আমাৰ শুভবাৰ্তা যে আজি এই 3 বছৰ কাল এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত থাকি যি সমস্যাৰ সৃষ্টি হৈছিলে, এই সমস্যাই আমাৰ সমগ্ৰ গাড়ীগাঁও বনগাঁওবাসী ৰাইজক জ্বলা-কলা খুৱাইছিল। বিভিন্ন ল'ৰা ছোৱালী ইয়ালৈ স্কুল কলেজলৈ অহা যোৱা কৰে, গতিকে এইখিনিও যথেষ্টখিনি সমস্যা হৈছিল। গতিকে এই যেনেকেই নহওক আজি যিটো উদ্যোগ লোৱা হ'ল, ইয়াৰ পৰা আমাৰ গাড়ীগাঁওবাসী ৰাইজে যথেষ্টখিনি সকাহ পাব। আজি আমাৰ যোনটো গাড়ীগাঁও ৰাস্তা প্ৰায় মনত পৰা হিচাপত 2009 চনমানতে সম্ভৱ বনিছিলে। তাৰপৰা মাজতে 2015-16 মান হ'ব নেকি এবাৰ ৰিপেয়াৰিং আহিছিলে, টাপনি মাৰিছিলে তাৰপৰা কোনো ইয়াত উমঘামিকো হোৱা নাই। মোটামুটি এই ৰাস্তাটো খুমটাইলৈকে, তাৰপৰা আমাৰ এই গাড়ীগাঁও যোনটো হাইৱে পৰা কানেক্টিং হৈছে, তাৰপৰা বনগাঁও মাজেদি গাড়ীগাঁও মাজেদি গৈছে, সম্পূৰ্ণ ৰাস্তাটোৱে জৰাজীৰ্ণ অৱস্থা। তাত ভালকৈ আপুনি বৰষুণ দিলে খোজকাঢ়িব পৰা অৱস্থা নাছিলে। তো আমাৰ গাড়ীগাঁৱৰ সকলোৱে মিলি, যুৱ সন্থা সকলোৱে মিলি পেলাই আৰু আলোচনা কৰিলে যে আমি সকলোৱে নিজে মিলি পেলাই লগতে আমাৰ জিতু দা, পৰাণজ্যোতি শইকীয়া আমাৰ সমাজকৰ্মী আৰু প্ৰতিষ্ঠিত এজন ব্যৱসায়ী, তেখেতৰ উদ্যোগত সমূহ ৰাইজৰ সহযোগত ৰাস্তাটো ৰাইজৰ আজি চেনগিভেল পেলাই নিজাববীয়াকৈ এইটো ৰিপেয়াৰিং কৰা হৈছে। কি হ'ল, এইটো হাইৱে কানেক্টিং এটা ৰোড। ইয়াৰ যোগেদি আপুনি ধৰি লওক গোলাঘাট যাবৰ কাৰণে আমাৰ ইয়াৰ পৰা সময় লাগে 20 মিনিট, আমাৰ যথেষ্ট সুবিধা হয়। সেই ৰাস্তাটো আজি বনিব লাগিছিলে আচলতে চৰকাৰ উদ্যোগতে, সেই কিবা কাৰণত কি কাৰণে বনা নাই কি নাই নাজানো, নোহোৱা দেখি পেলাই আমাৰ ৰাইজে সেইটো নিজৰ ববীয়াকৈ প্ৰচেষ্টা লৈ পেলাই, বিশেষকৈ জিতু দা হওক পৰাণজ্যোতি শইকীয়া হওক, আমাৰ বিকাশ দা হওক, স্কুলৰ দাদাসকল আছে, সকলোৰে সহযোগতে আজি নিজাববীয়াকৈ বনোৱা হৈছে এইটো ৰাস্তাটো। গোলাঘাটৰ পৰা ৰাজীৱ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি।